Hello students, welcome to Pythagoras classes. আজিৰ পৰা আমি আৰম্ভ কৰিম HS first year কাৰণে full course. আজি start কৰি আছো আমি chapter 2 syllabusৰ যেটো second আছে তাৰ chapter 2 আমি এটা সৰু টপিক এটা আৰম্ভ কৰিম যেটো কোৱা হয় theory of demand অৰ্থাৎ চাহিদা বিধি সৰু এটা আমি আৰম্ভ কৰিম তোমালোকক আগতেও এটা ক্লাস দিয়া হৈছে যেটো first chapter 2 বা first unit 2 কিছুমান কথা আছিলে first unit 2 তোমালোকৰ কি আছিলে বাৰু syllabus খন সবে পাইছা সকে first unit 2 আছে তোমালোকৰ introduction to microeconomics হয়নে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিচয় হেতু কথা আমি আগৰ ভিডিও কেটা মানত পাইছিলো তে আজি আমি যেটো ফাৰ্ষ্ট ইয়াৰৰ কাৰণে হওক বা ইকোনমিক্সৰ কাৰণে হওক ইকোনমিক্স বুলি ক'লে চাবাহু কি লৈছা তোমালোকে সাবজেক্ট বুলি যদি কয় কোনোবাই যদি সুধে তোমালোকে কোৱা যদি ইকোনমিক্স তেতিয়া কয় চাহিদা যোগান পাইছা নহয় সাকে এনেকে কয় না তে সেই যেটো চাহিদা আছিলে সেই চাহিদাটো আজি আমি পঢ়িবলৈ ওলাইছো কিনো চাহিদা হয় হেতুকে পঢ়িম যেটোত আছে কনজিউমাৰ্স ইকুইলিব্ৰিয়াম এণ্ড ডিমান্ড বুলি ইউনিট 2 আছে সেই ইউনিটটোৰ ভিতৰৰ এটা সৰু টপিক যেটোত কয় ডিমান্ড চাহিদা তা চাহিদা মানেনো কি what do you mean by demand চাহিদা মানে হৈছে প্ৰদত্ত সময় এছুৱাত প্ৰদত্ত দাম এটাত উপভোক্তা এজনে ক্ৰয় কৰিবলৈ ইচ্ছা কৰা দ্ৰব্য এটাৰ পৰিমাণ বুজি পাইছানে অসমীয়াত আৰু ইংলিছত দুইটাতে কম শুনা প্ৰদত্ত সময় এছুৱাত এটা টাইম লিমিট দিব লাগিব যে এছুৱা সময় এটা থাকিব লাগিব এক ঘণ্টাও হ'ব পাৰে এসপ্তাহও হ'ব পাৰে 10 বছৰো হ'ব পাৰে মানে এটা নিৰ্দিষ্ট সময় এছুৱা লাগিব দেই নেক্সট কৈছে প্ৰদত্ত দাম এটাত বস্তুটোৰ দাম এটা থাকিব লাগিব ফ্ৰীতে পোৱা বস্তু এটা তুমি কেলে ডিমান্ড কৰিবা প্ৰথমবাৰ যদি ফ্ৰীকে পোৱা সেকেন্ড বাৰ যদি ফ্ৰীকে পোৱা তেতিয়া তোমাৰ মনত মানে হেতু লাহে লাহে চাহিদাটো নাথাকে ফ্ৰীকে পোৱা বস্তু দেই হেকাৰণে বস্তুটোৰ দামটো থাকিব লাগিব এটা এপলৰ বস্তুবোৰৰ দাম বহুত বেছি হয়নে হেকাৰণে চাহিদাটো বহুত বেছি একদম লাগে আৰু মানুহৰ লাক্সাৰিয়াছ গুড হয় এটো বেলেগ এটা টপিকলৈ গুছি যাম কিন্তু আমাৰ যেটো বস্তুৰ দাম থাকে হেতু বস্তুত চাহিদা থাকিব উপভোক্তা এজনে ক্ৰয় কৰিবলৈ ইচ্ছা কৰা দ্ৰব্য এটাৰ পৰিমাণ এটা ক্ৰয় কৰিবলৈ ইচ্ছাটো থাকিব লাগিব কিন্তু ক্ৰয় কৰিবলৈ ইচ্ছা নথকা সত্ত্বেও বস্তুটো কিনি আনিব লগা হলে মনটো মৰি যায় হয়নে তো ক্ৰয় কৰিবলৈ একদম ইচ্ছা থাকিব লাগিব মই বস্তুটো কিনিম হেতু থাকিব লাগিব মানে জোশটো থাকিব লাগিব দেই পৰিমাণটো কিমান কিনিছা কোৱান্টিটি কিমান পৰিমাণ কিনিছা হেতুকে চাহিদা কাৰণ চাহিদা বুলি ক'লে 10টা 20টা 30টা এই পৰিমাণটো লাগিব এই পৰিমাণটোহে চাহিদা ইকোনমিক্সত কাৰণ চাহিদা নহলে আমি কেনেকৈ দেখুৱাম দেখাবলৈতো আমাৰ কিবা নাই সেই কাৰণে আমি এই গণিতৰ মাধ্যমত চাহিদা দেখুৱাব লাগিব সেই কাৰণে ইকোনমিক্সৰ লগত ম্যাথছটো বহুত বেছি পৰিমাণে ৰিলেট হৈ থাকে কেলে এইটো কাৰণে কাৰণ বস্তুটো দেখুৱাবলৈ আমাক কি লাগিব কিবা এটা পৰিমাণ লাগিব সেই পৰিমাণটোৱে হৈছে চাহিদা ক্লিয়াৰ তোমালোকে সূত্ৰটো পাই যাবা কিন্তু সূত্ৰটো বুজিহে লোৱা কাৰণ বুজি লোৱাৰ লগালগ তোমালোকে লিখিব পাৰিবা ইংলিছত কৈছে ডিমান্ড ৰেফাৰ্স টু দ্য কোৱান্টিটি অফ আ কমোডিটি এটা কমোডিটিৰ কোৱান্টিটি কিমান হেতুৰ ওপৰত ডিপেন্ড কৰিব which a consumer is willing to buy consumer জনে willing to buy একদম ইচ্ছা কৰিব লাগিব কিনিবলৈ যাব লাগিব at a given price এটা price থাকিব লাগিব কৈছে during a given period of time এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি বস্তুটোৰ নিৰ্দিষ্ট দাম থকা বস্তু এটা কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেতিয়া কিমান কিনিলে বস্তুটো সেই কিমানটোহে হৈছে ডিমান্ড ক্লিয়াৰ এতিয়া ডিমান্ড হৈছে দুই প্ৰকাৰৰ বুলিয়ে কয় বাৰু দেই কিতাপত চাই ল মই চাইহে পঢ়োৱা আৰু কি আছে ওকে এতিয়া এই চাহিদাটোক ডিটাৰমিনেন্টস অফ ডিমান্ড অৰ ফেক্টৰস এফেক্টিং ডিমান্ড মানে চাহিদাৰ নিৰ্ধাৰক বা চাহিদাক প্ৰভাৱিত কৰা উপাদানসমূহ এতিয়া চাহিদাক কি উপাদানে এই বস্তুটো প্ৰভাৱিত কৰে এই 10টা 20টা 30টা এই বস্তুটো এই ডিমান্ডটো এই চাহিদাটো কেনেকৈ প্ৰভাৱিত হয় কেনেকৈ এফেক্ট হোৱা মানে কি 30টাৰ পৰা 40লৈ হোৱা যোৱাটো এটো এফেক্ট কৰা এফেক্ট কেনেকৈ কৰিছে পজিটিভলি এফেক্ট কৰিছে বাঢ়িছে আৰু নহলে 30ৰ পৰা 20 হোৱা এটো কেনেকৈ এফেক্ট কৰিছে নেগেটিভলি এফেক্ট কৰিছে মানে কমি গৈছে বস্তুটো তো এফেক্ট কৰা বা
প্ৰভাৱিত কৰা মানে হয় বঢ়া নহলে কমা তো এই চাহিদাটো বস্তু এটা এতিয়া সাপোজ আমি কি ধৰি লওঁ দেই আমি কি বস্তু ধৰো কিবা এটা মোবাইল এটা সাপোজ 20টা মানুহে কিনিবলৈ চাহিদা হৈ আছে 20টা মোবাইল এখন দোকানত অৰ্ডাৰ আছে এতিয়া আমি অৰ্ডাৰ বুলি ক'লে বেছি ভালকৈ বুজি পাওঁ চাহিদা আছে মানে অৰ্ডাৰ দি থৈছে কোনোবা এজনে যে 20টা মোবাইল লাগিব এতিয়া এই 20টা মোবাইলটো সেই মানুহজনে কেনেকুৱা অৱস্থানত 30টা লাগিব তাক আৰু নহলে কেনেকুৱা অৱস্থানত তেওঁ 10টা খুজিব কি অৱস্থাত এই 20টা পৰা 30টা হ'ব নহলে এই 20টাৰ পৰা 10টা হ'ব তো এইটোৱে হৈছে চাহিদাটো এফেক্ট হৈছে চাহিদাটো প্ৰভাৱিত হৈছে এইটো পজিটিভ ভাবে এইটো নেগেটিভ ভাবে ক্লিয়াৰ এতিয়া কেইটামান আছে প্ৰথমটো হৈছে ফাৰ্ষ্টটো হৈছে ফাৰ্ষ্টটো হৈছে own price of the commodity own price মানে নিজস্ব দাম ফাৰ্ষ্টটো কি নিজস্ব দাম বস্তুটোৰ নিজৰ দাম এটা এই মোবাইলটো যদি আমি কিবা এটা মোবাইল কিনিব লৈছো যিটোৰ দাম আছিলে 15000 তো আজিকালি ইমান ডিমান্ডৰ বস্তু নাপায় ওকে ঠিক আছে 15k আছিলে দেই 15000 টকীয়া এটা মোবাইল আছিলে যেতিয়া মানুহজনে 20টা অৰ্ডাৰ দিছিলে এই 20টা মোবাইল অৰ্ডাৰ দিওতে 20টা মোবাইল অৰ্ডাৰ দিওতে এই মোবাইলটোৰ দাম আছিলে 15000 ক্লিয়াৰ এতিয়া বস্তুটোৰ নিজৰ দাম এতিয়া 15000 টো যদি 20000 লে হৈ যায় 20k যদি হৈ যায় তেতিয়া কি কৰিম ডিমান্ডটো কমি যাব 20টা এই দামটো বাঢ়িলে নলও দেই সৰি কত কি হল ওকে এই 15টাটো 20টা 20000 হৈ গল 15000 টো 20000 হৈ গল তো এই নলও দেই পইচাটো কমি যোৱাৰ পিছত লম এতিয়া 10টাকে দি থোৱাচোন বাৰু বুজি পালানে ডিমান্ডটো লগালো কমি গল আৰু যেতিয়া 15k টো 10k হৈ গল দামটো কমিছে পিছত পাম নে নাপাম ঠিক নাই লৈ থ তহতি 30টাই পঠিয়াই দেচোন ক্লিয়াৰ নে বস্তুটো কনসেপ্টটো ক্লিয়াৰ বস্তুটোৰ নিজৰ দামৰ ওপৰত চাহিদাটো নিৰ্ভৰ কৰে কিবা এটা বস্তুৰ দামটো কমি গলে লগালগ কি আছে চাহিদাটো বাঢ়ি গৈছে আৰু কিবা এটা বস্তুৰ দাম যদি বাঢ়ি যায় চাহিদাটো কি হ'ব কমি যাব ক্লিয়াৰ তো ফাৰ্ষ্টটো হৈছে own price বা নিজস্ব দাম 2 নম্বৰটো সেকেন্ডটো হৈছে সম্পৰ্কিত দ্ৰব্যৰ দাম ৰিলেটেড গুডছৰ প্ৰাইস অফ ৰিলেটেড গুডছ প্ৰাইস অফ ৰিলেটেড গুড মানে সম্পৰ্কিত দ্ৰব্যৰ দাম এটা সম্পৰ্কিত দ্ৰব্য বুলি যেতিয়া কয় ৰিলেটেড গুডছ বুলি যদি কয় তাত দুটা গুডছ আছে দেই দুটা গুডছ আছে এটা হৈছে তোমাৰ সম্পৰ্কিত গুড এটা হৈছে তোমাৰ ৰবা দেই কম্পিটিটিভ গুড আৰু এটা হৈছে তোমাৰ সাবস্টিটিউট গুড কমপ্লিমেন্টাৰী আৰু সাবস্টিটিউট পৰিপূৰক আৰু প্ৰতিকল্প প্ৰথমটো হৈছে পৰিপূৰক এটো কাক বুলে বুলি বেলেগকেও আহে আৰু সেকেন্ডটো হৈছে প্ৰতিকল্প দ্ৰব্য কাক বুলে বুলি বেলেগকে প্ৰশ্নও আহে পৰিপূৰক দ্ৰব্যৰ উদাহৰণ দিয়া বুলি বেলেগকেও প্ৰশ্ন আহে ভালকে শুন লবা এগিটা অকমান মানে খেলিমেলি থকা টপিক মানে খেলিমেলি হ'ব সাবস্টিটিউট গুডছ আৰু কমপ্লিমেন্টাৰী গুড পৰিপূৰকটো হৈছে কমপ্লিমেন্টাৰী আৰু প্ৰতিকল্পটো হৈছে সাবস্টিটিউট ওকে সাবস্টিটিউট নহয় সাবস্টিটিউট এতিয়া চাবা পৰিপূৰক প্ৰতিকল্প এই দুই প্ৰকাৰৰ দ্ৰব্যকে সম্পৰ্কিত দ্ৰব্য বুলি কয় এটা সম্পৰ্কিত দ্ৰব্য বা ৰিলেটেড গুডছ কি হয় এটা দ্ৰব্যৰ এইটো এটা দ্ৰব্য A এইটো দ্ৰব্য B সাপোজ দ্ৰব্য A ৰ দামটোৱে এই দ্ৰব্যৰ যদি প্ৰাইসটো বাঢ়িলে বা কমিলে
বি দ্ৰব্যৰ যদি তাক এফেক্ট কৰে তেতিয়া এই দুটা দ্ৰব্য হৈছে সম্পৰ্কিত দ্ৰব্য ৰিলেটেড বুলি দুটা দ্ৰব্য ৰিলেটেড মানে ইয়াৰ দ্ৰব্যৰ দামটো বাঢ়িলে বা কমিলে ইয়াৰ দামো যদি বাঢ়ে বা কমে তেতিয়া সেই দুটা দ্ৰব্য সম্পৰ্কিত বুলি কোৱা হয় দেই তা সম্পৰ্কিত দ্ৰব্য প্ৰথমটো হৈছে পৰিপূৰক মানে কি বাৰু কমপ্লিমেন্টাৰী ক'ৰবাত যদি তোমালোকে ৰেষ্টুৰেণ্টত খাবলৈ যোৱা কফি যদি খোজা তা সৰুকে বিস্কুট এটা দিয়ে সেইটোৱে হৈছে কমপ্লিমেন্টাৰী বুজি পাইছনে যেটো ফ্ৰীতে আহে মানে দিয়ে আৰু দি খাবলৈ দিয়ে কয় পৰিপূৰক দ্ৰব্যবোৰ একেলগে ব্যৱহাৰ কৰা হয় চাবা দেই ফৰ এক্সাম্পল ইংক চিয়াহীটো বাৰু আজিকালি ইউজ নকৰে ৰিফিলটো আজিকালি ইউজ নকৰে আগতেহে আমি ইংক কিনি ভৰাই লৈছিলোঁ আজিকালি কলমে কৰে আৰু ৰিফিল ইমান কথা নহয় ওকে এক্সাম্পল এটা লওঁ আমি ফাৰ্ষ্টটো লওঁ পেট্ৰল আৰু এফালে লওঁ গাড়ী কাৰ পেট্ৰল নহলে কাৰ নচলে তো সেই কাৰণে এই দুটা বস্তু হৈছে পৰিপূৰক দ্ৰব্য বুজি পালো ক্লিয়াৰ কমপ্লিমেন্টাৰী গুড পেট্ৰল নহলে কাৰটো নচলে সেইকাৰণে ডিজেল পেট্ৰল একে বাৰু দেই তোমালোকে এটাও ক'ব নালাগে যে ডিজেলৰ চলিব গাড়ী তো পেট্ৰল আৰু কাৰ যদি পেট্ৰলৰ প্ৰাইসটো বাঢ়ি যায় তেতিয়া কাৰ কিনা মানুহৰ সংখ্যা কি হ'ব পেট্ৰলৰ দাম বাঢ়িছে কাৰ কিনা মানুহৰ সংখ্যাটো কমি যাব এইটো এটা বস্তু চাবা দেই আজিকালি কিন্তু পেট্ৰলৰ দাম বঢ়া সত্ত্বেও মানুহে কাৰ কিনি আছে তো আজিকালি এইটো অৱস্থাত মানে ইকোনমিক থিওৰিবোৰ অকমান খেলিমেলি হৈছে এইটো থিওৰি কেতিয়া আজিৰ পৰা প্ৰায় 100 বছৰ মানৰ আগৰ কথা ন থিওৰিবোৰ তো সেই কাৰণে হেতু হিচাপতে থিওৰিবোৰ চলি আহিছে তো আজিৰ কাৰেন্ট সিনিয়ৰিৰ লগত যদি পটককে মিলাবলে হয় না অকমান খেলিমেলি হ'ব তো যেটো চলি আছে আমি হেতুৱে পঢ়ি আছো আমি তো নতুনকে আকৌ থিওৰি উলিওৱা নাই ন তো তোমালোকে হেতু পঢ়িব লাগিব কাৰেন্ট সিনিয়ৰৰ লগত ডাইৰেক্ট মিলাবলে গলে তোমালোক অকমান খেলিমেলি হ'ব নিজৰো হ'ব কনফিউজো হ'ব সেইকাৰণে যেটো চলি আহিছে হেতুতে একন গুছি যাবা মানে কাৰণ এটো তোমালোকে মই একো কৰিব নোৱাৰো ওপৰৰ পৰা যেতিয়ালৈকে এটো চেঞ্জ নহয় গুটে থিওৰি অফ ডিমান্ডটো যেতিয়ালৈকে চেঞ্জ নহয় তেতিয়া আমি একো কৰিব নোৱাৰো সো পেট্ৰলৰ দাম যেতিয়া বাঢ়িব তো এজ পাৰ থিওৰি কাৰ কিনা মানুহৰ সংখ্যা কমি যাব পেট্ৰলৰ দামটো ইমান বাঢ়িছে নেকিনো গাড়ী তো সেই কাৰণে কাৰৰ প্ৰাইসটো কমি যাব তো এটো প্ৰাইসৰ কাৰণে এটো প্ৰাইস এফেক্ট হৈছে সেই কাৰণে হেতু কোৱা হ'ব পৰিপূৰক বা কমপ্লিমেন্টাৰী ক্লিয়াৰ নেক্সট আহিলে প্ৰতিকল্পটো মানে সাবস্টিটিউট এটা চাবা সাবস্টিটিউটটো কি হয় চাহ টি আৰু কফি হল তে টি দামটো আগতে সাপোজ ₹10 আছিলে আৰু কফি প্ৰাইসটো ₹30 আছিলে হল তো মানুহে খাই আছিলে 10 জন মানুহে কি খায় চাহ খায় 5 জন মানুহে কফি খায় ক্লিয়াৰ যদি টি দামটো 10 টকাৰ পৰা গৈ 30 হৈ যায়গে এটাৰ দামটো কি হল বাঢ়ি গল হলনে তেতিয়া এই 10 জন মানুহে ভাবিব কি 30 টকাতে যদি চাহ পায় 30 টকাতে কফি পায় তো মই চাহ নাখাও 5টা খাব আৰু এফালে কফিটো কেটা গল 10টা হৈ গল বুজি পালো তো এটাৰ প্ৰাইসটো বঢ়াৰ কাৰণে ইটোৰ ডিমান্ডটো বাঢ়ি গল বুজি পাইছো এটা বস্তুৰ দামটো বাঢ়ি যোৱাৰ কাৰণে ইটো বস্তুৰ দাম ডিমান্ডটো বাঢ়ি গল তো ইয়াৰ এটো উল্টা এফেক্ট কৰিছে ইয়াৰ দামটো যদি কমি যায় তেতিয়া ইয়াৰ মানুহখিনিও ইয়ালে গুছি আহিব তো এটাৰ যদি প্ৰাইসটো বাঢ়ে ইটোৰ ডিমান্ডটো অটোমেটিক্যালি বাঢ়ি যায় তো সেইগিটা হৈছে প্ৰতিকল্প সাবস্টিটিউট এটাৰ বদলি এটা ইউজ কৰে ক্লিয়াৰ এটাৰ বদলি এটা ইউজ কৰাটোৱে হৈছে প্ৰতিকল্প বা সাবস্টিটিউট আৰু এটা ইটোক এৰাব নোৱাৰাকে থকাটোৱে হৈছে পৰিপূৰক বুজি পাইছনে প্ৰতিকল্প দ্ৰব্য কি পৰিপূৰক দ্ৰব্য কি প্ৰতিকল্প দ্ৰব্য এটা সাবস্টিটিউট কি হয় এটা নাথাকিলে আমি ইটোৱে কাম চলাম আমি যদি কোকা কোলা নাপাও আমি পেপসি খাম আমি কেম্পা খাম কিবা বেলেগ খাই দিম হয়নে কিন্তু প্ৰতিকল্প আছে সাবস্টিটিউট আছে 11টা প্লেয়াৰে যদি খেলিব নোৱাৰি এটা যদি ইনজৰ্ড হয় আমি আৰু এটা প্লেয়াৰ খেলাই লম ঠিক আছে কিন্তু কমপ্লিমেন্টাৰীটো কি পৰিপূৰকটো কি এটো নহলে ইটো নহয় বুজি পাইছো এটো যদি নহয় তেতিয়া আমি ইটো কাম কৰিব নোৱাৰো
তো এই দুটা বস্তুৰ কাৰণেও ডিমাণ্ডটো এফেক্ট হয় নেক্সট আহিলে নাম্বাৰ 3 আহিলে ইনকাম অফ দ্য কনজিউমাৰ ইনকাম মানে ব্যক্তিজনৰ আয় তে ব্যক্তিজনৰ আয়ৰ লগতো ডিমাণ্ড মিলি আছে কাৰণ এজন ব্যক্তিৰ আয় যদি বহুত বেছি হয় তেওঁ বস্তুবোৰৰ ডিমাণ্ডটো বেছি কৰিব আৰু যদি এজন ব্যক্তিৰ আয়টো কম হয় তেওঁ ডিমাণ্ডটো কম কৰিব হেতু সিম্পল হেতু সবেই জানে যে আয় লগত বস্তু এটাৰ ডিমাণ্ডটো জড়িত হৈ থাকে নেক্সট টেষ্ট প্ৰিফাৰেন্সেস এণ্ড ফ্যাশন ফ্যাশনৰ কথা কৈছে টেষ্ট প্ৰিফাৰেন্সেস এণ্ড ফ্যাশন অৰ্থাৎ ৰুচি অভিৰুচি পছন্দ প্ৰচলিত ৰীতি নীতি সেইবোৰৰ পৰা ৰুচি অভিৰুচি ৰুচি টেষ্ট প্ৰিফাৰেন্সেস আৰু ফ্যাশন সেইবোৰ মানে এতিয়া কি হৈছে আমাৰ যদি ডিমাণ্ডটো কোনটো বস্তু ফ্যাশনত আছে এতিয়া কোনটো ফ্যাশনত আছে হেতুৰ ওপৰত বেছি ডিমাণ্ড যাব আৰু যোনটো বস্তু ওল্ড ফ্যাশন সেইবোৰৰ ওপৰত ডিমাণ্ড নহয় নৰমালি হেতুৱে কৈছে যে আমি বস্তু এটাৰ ডিমাণ্ডটো কেতিয়া বাঢ়িব বা কমিব যেতিয়া এই চাৰিটা ফেক্টৰ থাকিব নিজৰ দামটো ৰিলেটেড গুডছৰ দামটো ব্যক্তিজনৰ আয় আৰু ৰুচি অভিৰুচি এই চাৰিটাৰ কাৰণে ডিমাণ্ডটো বঢ়া কমা হৈ থাকে ইয়াতে আমি দুটা দ্ৰব্যৰ কথা পঢ়িব লাগিব প্ৰথমটো হৈছে নৰ্মেল গুডছ যেটো হৈছে স্বাভাৱিক দ্ৰব্য আৰু দুই নম্বৰটো হৈছে ইনফেৰিয়ৰ গুড যেটো হৈছে নিকৃষ্ট দ্ৰব্য দেই ফাৰ্স্টটো হৈছে নৰ্মেল বা স্বাভাৱিক তে নৰ্মেল গুডছটো হৈছে উপভোক্তাৰ আয় বৃদ্ধিৰ লগে লগে যিবোৰ দ্ৰব্যৰ চাহিদা বৃদ্ধি পায় সেইবিলাক দ্ৰব্যকে স্বাভাৱিক দ্ৰব্য বুলি কোৱা হয় বুজি পাইছাই চাগে নৰ্মেল গুডছ আৰ দোজ গুডছ দ্য ডিমাণ্ড ফৰ হুইচ ইনক্ৰিজেছ উইথ এন ইনক্ৰিজ ইন ইনকাম এজন ব্যক্তিৰ ইনকাম বা আয়টো বাঢ়ি যোৱাৰ লগে লগে যিবোৰ গুডছৰ ডিমাণ্ডটো বাঢ়ি যায় সেইবোৰে হৈছে নৰ্মেল গুডছ বাঢ়িছে ময়ো বাঢ়িম আগতে মানুহজনৰ ঘৰত ডেইলি নহয় উইকলি 2 পেকেট ব্ৰেড আনিছিলে হল কিন্তু মানুহজনৰ স্যালাৰিটো বাঢ়ি যোৱাৰ লগে লগে আমি উইকলি 4 পেকেট ব্ৰেড আনিবলৈ তে সেইটোৱে হৈছে নৰ্মেল গুডছ আৰু যদি মানুহজনৰ মানে দৰমহাটো কমি যায় তেতিয়া উইকলি 1 পেকেট ব্ৰেড আনিব তে সেইটো হৈছে নৰ্মেল গুড বা স্বাভাৱিক দ্ৰব্য নেক্সট আহিলে ইনফেৰিয়ৰ গুডছ আৰ দোজ গুডছ দ্য ডিমাণ্ড ফৰ হুইচ ফলছ এজ ইনকাম অফ দ্য কনজিউমাৰ ইনক্ৰিজেছ মানে আনবিলাক বিষয় একে থকা অৱস্থাত উপভোক্তাৰ আয় বৃদ্ধি পালে যিবোৰ দ্ৰব্যৰ প্ৰতি চাহিদা হ্ৰাস পায় তেনে দ্ৰব্যক নিকৃষ্ট দ্ৰব্য বুলি কোৱা হয় এতিয়া চাবা নিকৃষ্ট দ্ৰব্য সবৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে দুটা এক্সাম্পল দিও দেই নিকৃষ্ট দ্ৰব্য মানে একদম খাব নোৱাৰা বেয়া লেতেৰা নহয় নিকৃষ্ট দ্ৰব্যৰ উদাহৰণ এটা চাও দেই এতিয়া এটো সাপোজ মোৰ অফিসটো কি এতিয়া মোৰ অফিসৰ ওচৰত দুটা খাব পৰা জায়গা আছে মানে প্ৰথমটো হৈছে এটা ঘুমটি আৰু এখন একদম ৰেষ্টুৰেন্ট আৰু এটা মোৰ অফিসত মোৰ স্যালাৰি সাপোজ 20k এতিয়া মই এটো খাব লাগিব কিবা এটা ঘৰৰ ৰুমৰ ৰেন্ট দি মেলি সব আজৰি হৈ মই ইয়া ডেইলি ₹30 পৰঠা খাওঁ ক্লিয়াৰ 20k পৰা যদি মোৰ স্যালাৰিটো ইনক্ৰিজ হৈ 30k হৈ যায় তেতিয়া কি হ'ব মোৰ কাৰণে এই ঘুমটিখনৰ এই 30 रुपीजৰ পৰঠাটো মোৰ কাৰণে ইনফেৰিয়ৰ হৈ যাব কাৰণ মই তেতিয়া 30 रुपीजৰ পৰঠা নাখাও ইয়া ডেইলি 60 रुपीजৰ আলু পৰঠা এটা খাম ডেইলি খাম হেতু বুজি পাইছো তেতিয়া মোৰ কাৰণে মোৰ প্ৰাইসটো মোৰ স্যালাৰিটো ইনকামটো ইনক্ৰিজ হোৱাৰ লগে লগে মোৰ আয়টো বৃদ্ধি হোৱাৰ লগে লগে মই এটা দ্ৰব্য এৰি ইয়াৰ ডিমাণ্ডটো মোৰ নাইকিয়া হৈ গ'ল মই নতুন বস্তু এটা ডিমাণ্ড কৰিছো তে সেই কাৰণে মোৰ কাৰণে এই বস্তুটো ইনফেৰিয়ৰ গুড নিকৃষ্ট দ্ৰব্য কিন্তু বেলেগ এজন মানুহৰ কাৰণে মেবি তেওঁ 10 रुपीजৰ আৰু কৰবাত
₹10 পৰঠা খাই আছিলে, ৰুটি খাই আছিলে, তেওঁ চেলাৰী বঢ়াৰ লগে লগে তেওঁ 30 rupeesৰ পৰঠা খাবলৈ ধৰিলে। তো তেওঁৰ কাৰণে এই বস্তুটো ইনফিৰিয়ৰ গুড হ'ব পাৰে, বুজি পাইছানে? তো সকলোৰে কাৰণে ইনফিৰিয়ৰ গুডছটো বেলেগ বেলেগ, এইটো মনত ৰাখিবা। তাৰপিছত এতিয়া আহিলে বজাৰ চাহিদাৰ নিৰ্ধাৰক। এতিয়া চাহিদা, ডিমাণ্ডটো আমি সাধাৰণতে ইণ্ডিভিজুৱেল ডিমাণ্ড, কনজিউমাৰ ডিমাণ্ড, মাৰ্কেট ডিমাণ্ড, আমি দুই প্ৰকাৰৰ বুলি ধৰি থাকোঁ। মানে এটা হৈছে এজন এজন ব্যক্তিৰ ডিমাণ্ড আৰু এটা গোটেই মানুহখিনিৰ বা গোটেই বজাৰখনৰ ডিমাণ্ড। এতিয়া বজাৰ চাহিদা হ'লে, বজাৰ চাহিদা যদি হয়, এইটো ইণ্ডিভিজুৱেল ডিমাণ্ড, এইটো এজন ব্যক্তিৰ চাহিদা কিহে নিৰ্ধাৰণ কৰে সেইটো পঢ়িলোঁ। এতিয়া বজাৰ চাহিদা গোটেই মানুহখিনি যেতিয়া হ'ব, গোটেই এটা এৰিয়া, বহুত ডাঙৰ মাৰ্কেট এটাৰ চাহিদাটো কোনে ডিফাইন কৰিব? গোটেই যদি বজাৰ, মাৰ্কেট যদি ডিমাণ্ড চাবলৈ হয়, মাৰ্কেট ডিমাণ্ডটো চাবলৈ হ'লে প্ৰথমটো হৈছে জনসংখ্যা, পপুলেশ্যন, মানুহ কিমান আছে তাৰ ওপৰত ডিমাণ্ডটো থাকিব, মানে তাৰ ওপৰত ডিমাণ্ডটো বেছ কৰিব। কাৰণ মানুহ যদি বেছি আছে, চাউল বেছি লাগিব। এখন গাঁৱত যদি মানুহ 100 ঘৰ আছে, দোকানীজনে সেই হিচাপত চাউল আনিব লাগিব। যদি এখন টাউনত যায়, দোকানীজনে আৰু বেছি আনিব লাগিব, বুজি পাইছনে? তো সেই মাৰ্কেটটোৰ ডিমাণ্ডটো জেগাখনৰ মানুহ বা জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব। ছেকেণ্ডটো হৈছে আয়ৰ বিতৰণ। আয়ৰ বিতৰণ মানে কি? জেগাটোত ধনী মানুহ বেছি আছে নে দুখীয়া মানুহ বেছি আছে, সেইটোৰ ওপৰত চাবা। সঁচা কথা, কাৰণ টাউন এৰিয়াবোৰত চাবা পটককে এইবোৰ AC সেইবোৰৰ দোকান ক'ত থাকে? টাউনৰ মেইন নাথাকে, কাৰণ তাতে ধনী ধনী মানুহ বা ঘূৰি ফুৰে। গাঁৱত সেইবোৰ দোকান খুব কম, গাঁৱত খুব বেছি 4-5 ঘৰৰ মূৰে মূৰে এখন দোকান থাকে, য'ত গেলামালৰ দোকান থাকে। মানে কি থাকে? আলু পিঁয়াজ, যিটো নিত্য নৈমিত্তিক যিখিনি বস্তু লাগে সেইখিনিহে থাকে। কিন্তু টাউনৰ নিচিনা বেবেৰী বাং বস্তু তাত নিনিয়ে, কাৰণ বিক্ৰীয়ে নহয়, হয় নাই? বেচাই নাযায়, সেইকাৰণে ইমান বহুত বেছি বস্তু নিনিয়ে। সেইকাৰণে সেই জেগাকণ আয়ৰ বিতৰণ, মানুহখিনি কেনেকুৱা ধৰণৰ আছে তাৰ ওপৰত ভিত্তি কৰিব। নম্বৰ 3 আছে ঋতু আৰু বতৰ। এইটোতো চবেই জানে, কাৰণ ঠাণ্ডা দিনত চুৱেটাৰৰ ডিমাণ্ড আহে, গৰম দিনত এই কাটা হেৰিবোৰ, টি চাৰ্টবোৰ বা কিবা এইবোৰ তেনেকুৱা ঠাণ্ডা কপাহী কাপোৰৰ ডিমাণ্ডটো আহে, কটন ক্লথছবোৰ আহে। সেইটো ঋতু আৰু বতৰ, ছিজনৰ ওপৰত থাকে 3। সেই 3টা ওপৰত থাকে মাৰ্কেট ডিমাণ্ড। হ'ল? এতিয়া নেক্সট আহিলে চাহিদা বিধি বা ল অফ ডিমাণ্ড, যিটো পৰীক্ষাত বেছিকে আহে। চাহিদা বিধি বা ল অফ ডিমাণ্ড। এতিয়া ল অফ ডিমাণ্ড মানে কি? ইয়াৰ এটা কাকবোলে লাগিব দেই। কাকবোলে হৈছে বা ডেফিনেশ্যনটো লাগিব। দ্য ল অফ ডিমাণ্ড ষ্টেটছ ডেট other things remaining constant, quantity demanded of a commodity increases with a fall in price and diminishes when price increases. Clear? জানো নাই বুজা বুলি, নে বুজিলা? বুজাখিনি একদম ভাল, আৰু ভালকে মন দি শুনিছা, নুবুজা বোলে আকৌ শুনিবা। চাহিদা বিধিয়ে নিৰ্দেশ কৰে যে আনবিলাক বিষয় অপৰিৱৰ্তিত থকা অৱস্থাত দাম হ্ৰাস পালে দ্ৰব্য এটাৰ চাহিদাৰ পৰিমাণ বৃদ্ধি পায়, আৰু যেতিয়া দাম বৃদ্ধি পায় চাহিদাৰ পৰিমাণ হ্ৰাস পায়। এতিয়া দ্য ল অফ ডিমাণ্ড ষ্টেটছ ডেট আদাৰ থিংছ বি ৰিমেইনিং কনষ্টেণ্ট, মানে বাকী চব বস্তুৰ দাম, আমি যিখিনি বস্তু পালো, যিকেইটা বস্তুৱে চাহিদা এটা এফেক্ট কৰে, অথনিও পোৱাকেইটাও এইকেইটা পোৱাকেইটাও, সেই বস্তুকেইটা যদি কনষ্টেণ্ট থাকে, চেঞ্জ নহয়, তেতিয়া কি হ'ব? ডিমাণ্ড কেতিয়া বাঢ়িব? যেতিয়া দাম হ্ৰাস পায়, আৰু দাম যেতিয়া বৃদ্ধি পায় ডিমাণ্ডটো কমি যাব। দামটো, বস্তু এটাৰ দামটো যেতিয়া বৃদ্ধি পায় ডিমাণ্ডটো কমি যায়, আৰু বস্তুটোৰ দামটো কমি গ'লে ডিমাণ্ডটো বাঢ়ি যায়। সেইটোৱে হৈছে চাহিদা বিধি। একদম সৰু কথা। বস্তু এটাৰ দাম যদি কমি যায়, বস্তুটোৰ ডিমাণ্ডটো বাঢ়ি যাব, আৰু বস্তুটোৰ দামটো যদি বাঢ়ি যায়, বস্তুটোৰ ডিমাণ্ডটো কমি যায়। ইয়াৰ মাজত অপজিট ৰিলেশ্যন আছে, উলুটা সম্পৰ্ক আছে। সেইটোৱে হৈছে ল অফ ডিমাণ্ড। এটা ল অফ ডিমাণ্ডটো এক্সপ্লেইন কৰিব লাগিব, পাৰিবা নাই কৰিবলৈ? ল অফ ডিমাণ্ডৰ এক্সপ্লেনেশ্যন লাগিব, যিটো আমি নেক্সট ক্লাছত কৰিম। ঠিক আছে? আজিলৈ ইয়ালৈকে সামৰিলো। তোমালোকে যদি কিবা ডাউট আছে, কাৰণ 11ৰ কোৰ্চটো 12তকৈ বহুত টান, তোমালোকৰ যদি ডাউট আছে কমেণ্টত ক'বা, সুধিবা। আমি এপো আনি আছো, ক্লাছ 11ৰ আমি পাইথা 360 এপত আমি অতি সোনকালে লঞ্চ কৰি আছো আমাৰ ইকনমিক্স ফাৰ্ষ্ট ইয়াৰৰ চিলেবাছ। ছেকেণ্ড ইয়াৰ চিলেবাছ অলৰেডি আছে, তোমালোকে জইন হোৱা। আমি থাকিমেই, সদায় থাকিম, আৰু লাইভ ক্লাছেছ
এপত যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া আমি লাইভ ক্লাছ কৰিবলৈ সুবিধা পাম এপত থ্ৰুৱেদি আমি লাইভ ক্লাছ কৰিম ইউটিউবত ইমান বেছি অহা নহয় বাট এপত আমি সপ্তাহত আহোঁৱেই এবাৰ হ'লেও যিটো তোমালোকে গোটেই সপ্তাহটো পঢ়ি বা গোটেই বহুত দিন পঢ়ি এদিন তোমালোকে ডাউট ছেশ্যনবোৰ থাকিব তোমালোকে ডাউট থকা কুৱেশ্যন সুধিব পাৰা আমি মোবাইলত মেছেজত বা ইনবক্সত আমি কণ্টেক্ট কৰি থাকোঁ তো অতি সোনকালে আমাৰ পাইথা 360 এপত ক্লাছ 11ৰ কোৰ্চ আহি আছে তোমালোকে আহা জইন হোৱা আৰু ইয়াৰ পিছৰ বস্তুখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম থেংক ইউ